কলিটো গুণময়, কলিক যে থাকিবলৈ এইটো চাবলৈ গ'লেহে কলিযুগ। সকলোতে কলিৰ দুষ্কাৰ্য নাই নহয়, সেই নিৰ্দিষ্ট কেইটামান স্থানতহে আছে। কিয় দেখুৱালে? তাৰ পৰা জীৱনলৈ কলুষতা আহে। প্ৰথম জুৱা খেলত কিয় দেখুৱালে? মই অকণ বেলেগ এটা দৃষ্টিভংগীত দেখুৱাইছোঁ দেই। গাৰ কাপোৰখন যদি আমাৰ গাৰ পৰা সৰি পৰে, আমি কৃষ্ণ বুলি সহজতে নুতুলোঁ। হাতৰ পৰা বেলেগ বস্তু এটা পৰিলেও যদি পৰে যায়, তেতিয়া আমি কৃষ্ণ বুলি নুতুলোঁ। কিন্তু কেনেবাকৈ যদি পকেটৰ পইচা এটা পৰিবলৈ হয়, তেতিয়া কৃষ্ণ বুলি পটককৈ তোলোঁ। এইটো আমাক কোনো শিকোৱাৰো প্ৰয়োজন নাই, পটককৈ মুখৰ পৰা ওলাই যায় ন। কিয় তোলে বাৰু? কাৰণ যে আমাক কোৱাইছে ধনাত ধৰ্ম ততঃ সুখম, বোলে ধনৰ জৰিয়তেহে ধৰ্ম আহিব, তাৰ পৰা সুখ আহিব। এই কথাটো আমি নিগেটিভ চেন্সত ব্যৱহাৰ কৰি থাকোঁ। বোলে এইবিলাক কথা পাতি থাকিলে ধন থাকিলেহে কাম হ'ব। হয়, অৰ্থ নভৰিলেকো কিছু কৰ্ম নিসিজয় বুলি ভগৱন্তই কৈছে। কিন্তু সেই অৰ্থৰ সৈতে কেৱল এটা ভোগবাদী মনোভাৱেই জড়িত হোৱা নাই এইটো সংস্কৃতিত। সেই অৰ্থৰ সৈতে এটা বহুত গভীৰ ভাৱ যুক্ত হৈছে। কিয়? ধনৰ অধিষ্ঠাত্ৰী বুলি আমি কাক জানো? লক্ষ্মী কাৰ পত্নী? নাৰায়ণৰ পত্নী নহয় জানো? আৰু সেই নাৰায়ণৰ পত্নী লক্ষ্মী ক'ত বহি আছে? নাৰায়ণৰ চৰণত। চৰণে অনেক ভকতিভাৱে উপাসন্ত লক্ষ্মী জগত মমে, বোলে জগত মাতৃ সেই লক্ষ্মী নিৰহংকাৰ ভাৱত ঈশ্বৰৰ চৰণ সেৱাত বহি আছে। মানে সেই ধনৰ সৈতে আমাৰ মাতৃভাৱটো যুক্ত হৈ আছে, নহয়নে? যি স্থানত গৈ পুত্ৰই মাতৃক উৰুৱাই দিবগৈ, তাত কেনেকৈ ধৰ্ম থাকিব? জুৱা খেলত কি কৰা হয়? এতিয়া দেখিব নহয়, দেৱালী আহিছে, কিছু জেগাত ওলাবই, নহয় জানো? দেৱালীৰ দিনা ঈশ্বৰৰ আগমন ঘটিছিল অযোধ্যালৈ, নহয়নে? পোহৰৰ উৎসৱ। এই আপোনাৰ জুৱা খেল মানে কি? এই আজিকালি ওলাইছেই নহয় এখন চকৰি খেল বুলি যে কয় যে, হয়নে? সেইখনোতো জুৱা খেল ন। তাৰ জৰিয়তে কি হ'ব? তাত জৰিয়তে লাভ নাহে নহয়, অকল্যাণহে আহিব। আনক ঠগি পেলাই ঠগ প্ৰবঞ্চনা কৰি নিজৰ জীৱনটোলৈ কিবা এটা লাভ অহা সম্ভৱ হয় জানো? আমি উৎসৱবিলাকো কিবা অধাচাৰী কৰি পেলালোঁ কিছু ক্ষেত্ৰত। সাত্বিকতাৰে পালন কৰিব লাগে, নহয় জানো? গতিকে ধন অৰ্জন কৰিব লাগে, ধন লাগে, কিন্তু সেই ধনৰ প্ৰতি সন্মানটোও লাগে, নহয়নে? লক্ষ্মীও সেইকাৰণে চৰণতহে বহি আছে, তাতোতকৈ ওপৰলৈ উঠা নাই। তাতকৈ ওপৰলৈ উঠিলে সকলো শেষেই আৰু, নহয়নে? তাৰপিছত কি দিলে? সুৰাপানৰ কথা মই বিশেষ নকওঁ, কাৰণ সকলোৱে জানে। আৰু এনেও যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত এনেও উপস্থিত নাই, নহয়নে? কথা ঠিক তেনেকুৱা। আৰু কথা হ'ল কি, ঈশ্বৰে ভাল ইমান এটা শৰীৰ দিছে, এই শৰীৰটোত ভাল বস্তু ভৰাব লাগে, নহয়নে? চোৱা বস্তু এটা ইয়াত ভৰাব নালাগে। কেঁচুৱাতেও চুচৰি বাগৰি খোজকেইটা পোনাব বিচাৰে, লেবা থেবা মাতে হ'লেও মা বুলিব বিচাৰে। যিটো খোৱাৰ পিছত আপোনাৰ জিভাৰ থৰ নাইকিয়া হয়, খোজৰ থৰ নাইকিয়া হয়, তেনেকুৱা এটা বস্তুত কিয় আসক্ত হ'ব লাগিছে? এই আজিকালি বোলে সমস্যা নাই, গোন্ধ নোলোৱা ওলাইছে নহয়, নহয় জানো? তেতিয়া বোলে সমস্যা নাই নহয়। গোন্ধক লৈ কথা নহয়, তো যিটো বস্তু খোৱাৰ পিছত মানুহৰ চেতনা নষ্ট হৈ যায়। শাস্ত্ৰততো ইয়াক পঞ্চ মহাপাতকৰ লগত তুলনা কৰা হৈছে। ব্ৰহ্মবধ, গোবধ, সুবৰ্ণ চুৰি কৰা, সুৰাপান কৰা, আৰু এই চাৰিওজনৰ সংগত থকা জনো পঞ্চ মহাপাতকী। এটাই বোলে সুৰাপানৰ প্ৰায়চিত্ত আছে, বোলে বোৱতী নৈ এখন লৈ যাওক, বোৱতী নৈ এখনলৈ গৈ ডিঙিলৈকে নামক বোলে, নামি লৈ পেলাই ঘিউ অলপ বোলে উতলাই ল'ব, উতলাই বোলে একে ঘোটে খাই দিব, তেতিয়া বোলে সুৰাপানৰ প্ৰায়চিত্ত হ'ব। এইবিলাক কথা আজিৰ যুগত অপ্ৰযোজ্য, নহয়নে? কোনেও এইবিলাকৰ কথা ক'ব নোৱাৰে। কিন্তু কিয় এনেকুৱা বিপৰীতকৈ ইমান এটা দ্বন্দ্ব দেখুৱাইছে আগতে? কিয় দেখুৱাইছিল? মানে সেই বস্তুটোৰ অপবিত্ৰতাটো বুজাবলৈকে, মানে ইমান এটা কঠোৰ ব্যৱস্থা কিয় দেখুৱাইছে? সেইটোৱে ল'ব লাগে। এই জীৱনটো পাইছোঁ, ভাল বস্তুৰ মাজত ৰাখিব লাগে, নহ'লে কি ক'ব আৰু? এইবিলাক কথা কৈ লাভেই নাই, চাৰিওফালে সেইখনেই বৃদ্ধি হৈছে। এই আজি দুদিনমানৰ আগতে নগাঁও মহাবিদ্যালয় বোধহয় অধ্যক্ষৰ এটা মানে ভাষণত এটা কথা প্ৰকাশ পাইছিল। এইখন অসমতে প্ৰতিদিনে 12 কোটি টকা সুৰাৰ নামত প্ৰয়োগ হয়। অসমীয়াক কেনেকৈ দুখীয়া বুলি ক'ব? যিখন অসমত মানুহে 12 কোটি টকা ডেইলি মদ খোৱাৰ নামত ব্যৱহাৰ কৰিব পাৰে, সেইখন অসমত দুখীয়া কোনখিনিত আছে? ভাল বস্তুৰ ক্ষেত্ৰত। এতিয়া তাৰ মাজতো কথা আহিব, মোৰ পইচা মই ক'ত খৰচ কৰোঁ, তোমাৰ এইবোৰ মাতত মাত দিবলৈ কি দৰকাৰ? আপত্তি নাই, কেইদিননো থাকিম, ভাল বস্তুৰ মাজত থাককচোন। কিন্তু মানসিকতা যদি এইটো হয়, অকণমান খুউতীয়াকৈ কৈছোঁ আৰু দেই, মানুহ এজন গধূলা হ'ল, গধূলি দবা খুব মাৰিলে, নামঘৰী এজন আপোনাৰ গৈ আছে আৰু ঘৰৰ পৰা উভতিছে, তাৰপৰা এজন লগ পালে, ইজন দেখিলে যে গোটেই ৰাস্তাটো জুইছেহে আৰু আহোঁতে। নামঘৰীজনে ক'লে, হেই ৰা বোলে,
তুমি নোৱাৰা নাই, এতিয়া আৰু বয়স নাই এৰিবলৈ মানি লৈছোঁ, কিন্তু অকণমান কণ্ট্ৰলত খোৱাচোন। গোটেই ৰাস্তাযোৰ জুৰিছেহে, গাড়ী এখনে দেখিলে যদি খুন্দিয়াই থৈ যায় কি হ'ব? সেইখিনি সময়ত অকণ ইগ'টো বেলেগ হয় নহয়, তেতিয়া ইজনক খং উঠিলে, সেই বোলে আপুনি কাক কথা ক'বলৈ আহিছে? আপুনি বোলে ভাল বস্তু খাই খাই আপোনাৰ গাত কিমান শক্তি আছে, দিনক দিনেচোন আপুনি ক্ষীণাইহে গৈছে। মইতো ক্ষীণাই যোৱা নাই। বোলে ক্ষীণাই যোৱা নোযোৱালৈ কথা নহয়, তোমাক খোজৰে থৰ নাই, খোজৰহে থৰ নাই, গাত বল নাই বুলি ভাবিছে নি বোলে? বোলে খোজত থৰ নাই, তাৰ আকৌ গাত বলৰ কথা কৈছে। অঁ বোলে আপুনি আমুকৰ ঘৰ আপোনাৰ ৱালখন অকণমান লৰাই দেখুৱাওকচোন। আপুনি যদি ভাল বস্তু খাই খাই ইমানেই শকতি আহিছে, লৰাই দেখুৱাওক। বোলে এইটো কি কথা হ'ল? মই ভাল বস্তু খালোঁ বুলিয়ে মোৰ গাত ইমান শক্তি আহিলে যে মই কাৰোবাৰ ঘৰ ৱালখন লৰাই দিব পাৰিম, এইটো কি কথা হ'ল? সেইটোৱে বোলে, আপুনি ভাল বস্তু খাই খায়ো ইমানকণ শকতি হোৱাকৈ নাই, এই ৱালখন 1 ইঞ্চি লৰাব নোৱাৰে। মই ওচৰলৈ যাবই নালাগে, ইয়াৰ পৰাই লৈ আছে। সেইটো মানসিকতাত কথা কৈ লাভ নাই, হয়নে? গাখীৰ বিক্ৰী কৰা জানো ঘৰতহে বিকিবলৈ আহে, গাখীৰ লাগিব নি চিঞৰে নহয়। গাখীৰ দিয়া গোৱালজনে ইবিধ বিক্ৰী কৰা যেনে মাত দিবহি লাগে জানো? নিজেই বিচাৰি যায়, লাগিলে আৰু গাঁতৰ মাজত পুতি থওক। সেই ভাৱনাটো ঈশ্বৰমুখী হ'ব লাগে। ইমান যেতিয়া প্ৰতিকূলতাৰ মাজত সেইখন বিচাৰি যোৱা হৈছে, তেতিয়াহ'লে এইটো যুগৰ মাজতো ঈশ্বৰক বিচৰা ভাৱনাটো লাগে। কাৰণ সেইটো কি নিচা? তেওঁক পোৱাৰ পিছত তাতোতকৈ অধিক নিচা আহিব। মিঠাটো পোৱাৰ পিছত কোনো তিতা কেৰেলাত লাগি নাথাকে নহয়, গতিকে মিঠাটো খাবলৈ চাব লাগে, সকলো তেওঁত আছে। আমি মূৰ্খ হ'ব পাৰোঁ, কিন্তু আমাৰ পূৰ্বপুৰুষসকলতো মূৰ্খ নাছিল। সেই ঋষি মুনিসকল, মহাপুৰুষসকল ইমান কষ্ট কৰি বহি আছে ঈশ্বৰৰ প্ৰাপ্তিৰ বাবে। কি উদ্দেশ্য? কিবা এটা অনুভৱ কৰিছিল ন, গতিকে ল'ব লাগে তেওঁৰ পৰা। আৰু যাই হওক, ইয়াৰ পাছতে কি দিলে? যোৱা পাশাৰ পাছত মদ্যপানৰ পিছত যি স্থানত প্ৰাণী হিংসা হ'ব। প্ৰাণী হিংসাৰ কথা বৰকৈ বেছিকৈ নকওঁ, ৰাইজে এনেও বেয়া পায়, নহয়নে? কিন্তু কথা হ'ল কি, মই যদি চাওক, মোক যদি কোনোবাই কষ্ট দিয়ে, মই ক'ম নে মোক তুমি কষ্ট দিছা, তোমাকো এদিন ঈশ্বৰে দেখিব, কওঁনে নকওঁ? কিন্তু এই জিভাখনৰ কাৰণে যদি অন্য এটাক মই যদি মাৰি পেলাওঁ, কাটি বাচি খাওঁ, তেতিয়াহ'লে সেইটো মোৰ জীৱনত প্ৰতিফলিত নহ'বনে? নিশ্চয়কৈ হ'ব। মোৰ অনুভৱ নহয় খালি, নহয়নে? কিছুসকলে আকৌ বৰ অদ্ভুত যুক্তি দিয়ে, জীৱৰ ওপৰত নিৰ্ভৰশীল। আৰে ভোক লাগিলে বুলি মই আপোনাক কাটি বাচি খাই পেলাম নি? সেইকণ চেতনা ঈশ্বৰে দিছে নহয়। কিন্তু এইবিলাক কথা কৈ লাভ নাই, বুজিছেনে? গৈ থৈ খাবই, আৰু অন্তৰৰ পৰা ত্যাগ হ'ব লাগে। ঈশ্বৰে প্ৰটিন ভিটামিন নিজৰ সৃষ্টিখনত উপলব্ধ ৰাখিছে। সতেজ বস্তুবিলাকৰ পৰা আমি ল'ব পাৰোঁ। 100 গ্ৰাম মাংসত 14 গ্ৰামহে থাকে, তাতকৈ 100 গ্ৰাম প্ৰটিন এই চয়াবিন ৰাজমাহৰ পৰা 36 গ্ৰামলৈকে পোৱা যায়। সমস্যা ক'ত আছে, হয়নে? ভাল বস্তুখিনি খাব লাগে। আৰু আপুনিয়ে ভাবি চাওক, সেই জীৱটোৰ জীয়াই থকা অধিকাৰ নাইনে? মই যদি জিভাখনৰ নিমিত্তে সিহঁতক কাটি বাচি খাইছোঁ, কচাই খানাখনলৈ সোমাই গ'লেচোন প্ৰথমতে নাকত যেতিয়া ভেকেটকৈ গোন্ধটো লাগে, প্ৰথমতে আমাক নাখা ৰন্ধই সেইটোক ডিনাই কৰি দিয়ে, নাখাবা। সেইটোক যেতিয়া কাটি বাচি মৰা যাব ভালকৈ, সদায় কৰি থকা মানুহজনৰ কথা বেলেগ আৰু, তেওঁ অভ্যাস হৈ গ'লগৈ। এদিনীয়া মানুহজনে চাব নোৱাৰে কিমান কষ্টত তাক মৰা যাব, প্ৰথম চকুৰেও তাক ডিনাই কৰে, হয়নে? তাৰপিছত আকৌ আমি এফালে মৰাহতো চুলে, সেই চোৱা হৈ গ'ল, গা ধুবা, অগ্নিস্পৰ্শ কৰিবা, এফালে মৰাহটোকে যদি মই আনি সিজাই খাওঁহি, তেতিয়াহ'লে মোৰ কিবা থাকিব জানো? লাভ নাই। সেইকাৰণে প্ৰথম স্পষ্ট হৈ ল'ব লাগে। ভক্তি কৰাটো ইমান সহজ। এইবিলাক কথা আমাৰ পটককৈ আলোচনালৈ নাহে, কাৰণ এইবিলাক কথা আনিলে ধৰি লওক সকলোৱে বেয়া পাব, সকলোৱে গ্ৰহণ নকৰে। কিন্তু এইটো নহয়, মই এইটোও লেকচাৰ দিব বিচৰা নাই যে আপুনি কি খায় কি নাখায়, সেইটো সকলোৱে ব্যক্তিগত কথা। কিন্তু এই মাৰ্কটোলৈ আহিছোঁ যেতিয়া অকণমান চিন্তা কৰিবই লাগিব। বোলে লাহে লাহে, লাভ নাই লাহে লাহে। ডাক্তৰে যদি মোক আজি কয়, বোলে হেৰি আপুনি তেল খোৱা বন্ধ কৰি দিয়ক, আপোনাৰ ফেটি লিভাৰ হৈছে, মই কাইলৈৰ পৰা তেল খোৱা এৰি দিম। এৰাত ইমান সমস্যা নাই, খালি মনৰ ভাৱটো লাগে। লাহে লাহে চিন্তাটো কৰিব লাগিব, নহয়নে? পৰুৱাটোও নিজৰ শৰীৰটোক লৈ চিন্তা কৰে, নিজৰ শৰীৰটোক ভাল পায়। আমি যদি নিজৰ জিভাখনৰ নিমিত্তৰ সেইকেইটা কাটি বাচি খাইছোঁ, কেনেকৈ হ'ব? অসুৰেও যিটো পৰিৱেশ সৃষ্টি কৰা নাছিল, আজি পৃথিৱীত সেইটো পৰিৱেশ, খালি আমাৰ অনুভৱ হোৱা নাই। 2023 চনতে নেশ্যনেল ৱাইল্ড লাইফৰ এটা ৰিপৰ্ট ওলাইছিল, এতিয়া 25% জীৱ পৃথিৱীৰ বিলুপ্তিৰ পথত। কোনে কৰিছে? মানুহে। অসুৰে কৰাহি নাই, দৈত্যই কৰাহি নাই, দানৱেও কৰাহি নাই, হয়নে? কোনে কি খাইছে নিজৰ কথা, কিন্তু সংযমৰ চিন্তাটো নিজৰ ভিতৰত লাগে। আৰু খাওঁতেও মানে কি খাইছোঁহি, সেই জীৱটোক কাটিবলৈ মাৰিবলৈ যাওঁতে সিহঁতেওতো ভয় খাইছে। ভয় খোৱাৰ লগে লগে সিহঁতৰ শৰীৰতো কিছুমান ৰিয়েকশ্যন হৈছে, এণ্ডটক্সিনবিলাক ৰিলিজ হৈছে। আৰু তাকে আনি যদি মই খাইছোঁ, তেতিয়া বেলেগকৈ বিষ খাব নালাগে নহয়। কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ মতে এজন মানুহে যদি সপ্তাহত যদি 3 দিন 4 দিন মাছ মাংস খায়, চাবলৈ গ'লে
হাৰ্ট এটেকৰ চান্স বেছি আহে, হয়নে? আৰু তাতোতকৈ অধম বস্তু এটা আছে, আপোনাৰ ভাবে কি ভাবে নাজানো বাৰু, সেইটো হৈছে আমাৰ এই চৰাই ডিমটো যে কণী বুলি যে কয়, সেইটো তাতোতকৈ বৰ্জনীয়। সেইটো খোৱাৰ কথাটো অসুৰসকলৰ ক্ষেত্ৰতো আমি নাপাওঁ, কাৰণ সেইটো কি গৰ্ভ, অন্ধ পিশাচ ভক্ষণম, গৰ্ভ কোনে খায়? পিশাচে খায়। সেইটো কি মেনষ্ট্ৰুৱেল ৱেষ্ট হয়, আমি যিটো কওঁ মাহেকীয়া বুলি, ফাৰ্মৰ পৰা অনাটো মেনষ্ট্ৰুৱেল ৱেষ্ট, কাৰণ যিদৰে নাৰীগৰাকীৰ শৰীৰত মাহেকীয়া চক্ৰটো চলে সেই চৰাই চিৰিকটিবিলাকৰ ভিতৰতো হয়, ইনজেকশ্যনৰ থ্ৰুৱেদি সেই মেনষ্ট্ৰুৱেল ৱেষ্টখিনি অন্ধকোষলৈ পৰিৱৰ্তন কৰি দিয়া হয়। প্ৰটিন ভিটামিন বঢ়াটোৱে মূল কথা নহয়, কি খাইছোঁ আমি? মাহেকীয়া ৱেষ্ট শুনিব লাগে, ঘিণ নালাগেনে? সেইকাৰণে চিন্তা কৰিব লাগিব। বিজ্ঞানেও যিটো কথা কৈছে, শাস্ত্ৰই যিটো কথা কৈছে, বিনা সংস্কাৰত একো নহয়। লাহেকৈ আমি চিন্তা কৰিব লাগিব, নহ'লে এনেকৈয়ে থাকিলে আমি এইটো নহয়। এইবিলাক কথা নিজৰ চিন্তাৰ কথা, নহয়নে? নিজেই যেতিয়ালৈকে বিচাৰ নাযায়, কিন্তু এইটোও নহয় বোলে মোক আপোনালোকে ক'লে কাৰণে মৰিলোঁ, তাৰপিছত যদি মোৰ গোন্ধটো দেখি আকৌ খাবলৈ মন যায়, তেতিয়াতো এৰা নেৰা একেই হ'ব, নহয় জানো? ইন্দ্ৰিয়াৰ্থন বিমিহাত্মা মিথ্যাচাৰ উচ্যতে। সেইকাৰণে অন্ততঃ নিজৰ চিন্তাৰ মাজত ৰাখিব লাগে। সকলো বিশ্লেষণ দি দিছে, সিদ্ধান্তও দিয়া নাই যে এইটোকে কৰিবই লাগিব, নহয়নে? পথটো দেখুৱাই দিছে, যি যেনেকৈ বিচাৰিছে তেওঁ তেনেকৈ ল'ব পাৰে। আৰু যিটো কৰ্ম যিটো ফল সিমানলৈকে বিশ্লেষণ কৰি দেখুৱাইছে। ভাগৱতেতো ইমানলৈকে কৈছে, বোলে নমাৰিবে পশুক এৰিবে মাংস আশা, দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা, ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক্য, হৰিত বিমুখনৰে লংঘয় ইহাক। হৰিত বিমুখজনেহে ইয়াক লংঘন কৰে। সেইবাবে চাবচোন, আমাৰ কিছুমান ভুল পৰম্পৰাও আছে। মই কথাত আপোনালোকৰ সমাজত কেনেকৈ প্ৰচলিত মই নাজানো। আমাৰ যেনেকৈ মৃতকৰ ভোজটো মৎস্য স্পৰ্শ বুলি কয়, বৈষ্ণৱ সমাজত আচলতে মৎস্য স্পৰ্শ নাই। এইটো কেনেকৈ ক'ৰ পৰা আহিল নাজানো, তৈল স্পৰ্শত উপবাস ভংগ হয়, হয়নে? আৰু চাবলৈ গ'লে যদি ম'হৰ গাখীৰ সোপা খাই দিছে, উপবাসৰ উটোও নাথাকেগৈ, হয়নে নহয়? আমাৰ ভকতসকলে কয়নে নকয়? যদি উপবাসত আছে ম'হৰ গাখীৰ খাব নালাগে, সেইটো ৰজগুণীয়া বস্তু, হয়নে? তৈল স্পৰ্শত উপবাস ভংগ হয়। বৈষ্ণৱে বৈষ্ণৱ ভোজটো সেই শুদ্ধ সাত্বিকতাৰে পালন কৰিব লাগে, নহয়নে? কাৰণ সেইটো বস্তুটো ঈশ্বৰক অৰ্পণ নহয়। মৎস্যাদ সৰ্বমাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জয়িত, ঈশ্বৰক অৰ্পণ নকৰাকৈ কেনেকৈ খাব? আৰু সেইকাৰণে আমাৰ মাজত সমাজত বহুত বিশৃংখলতাও আছে। পৰাপক্ষত মই সমাজক নিয়ম দিবলৈ যোৱা নাই দেই। আপোনালোকৰ সমাজত যদি প্ৰচলিত আছে, এইটো কৰক বুলি মই ইয়াত চিলমোহৰ মাৰিবলৈ যোৱা নাই। দৰ্শনটো উপস্থাপন কৰিছোঁ, তাৰপিছত আপোনাৰ ভাবে যেনেধৰণৰ ভাল দেখে, যিটোকে উচিত বুলি ভাবে। কিন্তু সেইটো আমাৰ বৈষ্ণৱ মাৰ্গৰ পৰম্পৰা নহয়। বৈষ্ণৱে ঈশ্বৰক যেতিয়া অন্নমুঠি অৰ্পণ কৰি কিবা এটা আয়োজন কৰিছে, শুদ্ধ সাত্বিকতাৰে সেই ভোজটো আয়োজন কৰিব পাৰিলে ভাল, তেতিয়া ঈশ্বৰে ভাল পাব। যদি ঈশ্বৰে নোখোৱা এটা তেওঁৰ নামত খাইছোঁ, তেতিয়াহ'লে মাধমাৰ দিবহি নহয়। কেঁচুৱাটোৱে যদি নোখোৱা বস্তু এটা আৰু মৰমত মাকে মুখত তুলি দিয়ে, খাব জানো? বোলে তোমাক কৈছোৱে নাখায় বুলি, কিয় মুখত দিছা? ঈশ্বৰক জানো সেইটো বস্তু অৰ্পণ হয়? নহয়। তাৰপিছত যদি তেওঁৰ নামত দিছোঁ, তেতিয়াহ'লে মাধমাৰ দিবনে? বুলিব মোৰ ভকতৰ ৰূপ লৈ পেলাই মই নোখোৱাটো মোৰ নামত খাবলৈ আহিছা, হয়নে? সেইকাৰণে ব্যক্তিগত জীৱনৰ কথা মই ক'বলৈ নাযাওঁ, সেইবিলাক ক'লে বেলেগ এটা ধাৰলৈ মানুহে লৈ যায়গৈ। কিন্তু কথা হ'ল কি, সামাজিক ৰূপত আমি যেতিয়া এটা নিৰ্দিষ্ট মাৰ্গত আছোঁ, সেই মাৰ্গটোৰ শুদ্ধতাটো সকলো ক্ষেত্ৰতে লাগে। যিদৰে আমি শৰাইত দিয়া পাতখনৰ বিচাৰ কৰিছোঁ, হয়নে? কলপাতখনৰ জেগাততো আমি ডিছপাত ব্যৱহাৰ কৰাহি নাই, নকৰোঁ, হয়নে? সেই কথাটোত যিদৰে গুৰুত্বতা আছে, এইবিলাক ক্ষেত্ৰতো গুৰুত্বতা লাগে, কাৰণ অন্নৰ পৰাহে সংস্কাৰ আহিব। আৰু এই কথা ক'বলৈ যাওঁতে ইয়াৰ পাছতে ক'ত স্থান দিছিল? বোলে পঞ্চসোণা। গৃহস্থৰ পঞ্চসোণা প্ৰাপ্তটো সকলোৱে জানেই, বোলে বস্ত্ৰ পৰিধান কৰোঁতে, পানী তোলোতে, ঘৰ সাৰোঁতে, ঢেঁকীত ধান বানোতে, এইবিলাক বাৰু কিছুমান ব্যৱস্থা আমাৰ মাজৰ পৰা নাই। তাত অজানিতে কিছুমান জীৱন নষ্ট হয়, পাপটোতো তাতো দেখুৱাইছে, অজানিতে জীৱন নষ্ট হোৱাৰ বাবে। জানি বুজি তেতিয়াহ'লে য'ত নষ্ট কৰাইছে তাত কি পাপ নাথাকিব নি? থাকিব। আৰু পঞ্চসোণাৰ পাপ নিবৃত্তিৰ বাবে কি দিলে? বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই, তাৰ পঞ্চস্থানত থাকিবি অৰ্বাদ। এতিয়া যজ্ঞ বুলি কওঁতে কেৱল ঘৃতাহুতি দিয়াটোৱে নহয়, পঞ্চযজ্ঞ বুলি ক'লে গৃহস্থৰ 5 প্ৰকাৰ আচৰণ। যেনেকৈ ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নিযজ্ঞ আৰু ভূতযজ্ঞ। ব্ৰহ্মযজ্ঞ অধ্যাপনমটো ব্ৰহ্মযজ্ঞম, পিতৃযজ্ঞস্তু তৰ্পণম, সৌমো দেৱ বলিৰ্ভূতা নিৰ্যজ্ঞ অতিথি পূজনম। গৃহস্থীজনৰ নিত্য নৈমিত্তিক আচৰণীয়। যেনেকৈ ব্ৰহ্মযজ্ঞ কি? অধ্যাপক, শিক্ষকজনৰ প্ৰতি, গুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা লাগে সহজ ভাৱত, সেয়ে ব্ৰহ্মযজ্ঞ। পিতৃযজ্ঞ, পিতৃ মাতৃৰ প্ৰতি পুত্ৰৰ যিটো দায়িত্ব, সেইটো পিতৃযজ্ঞ, একেবাৰে যদি সহজভাৱে কোৱা যায়। দেৱযজ্ঞ, নিত্য নৈমিত্তিক ঘৰখনত দেৱ, আমাৰ বাবে দেৱ কোন? ভগৱন্ত কৃষ্ণ।
তেওঁৰ উপাসনা। তাৰপাছতে কি ক'লে? ভূতযজ্ঞ, সমস্ত প্ৰাণীৰ প্ৰতি দয়া, হয়নে? নৃযজ্ঞ অতিথি পূজনম, অতিথি সেৱা, হয়নে? সেইকাৰণে অতিথিক কেতিয়াও বিমুখে পঠাব নালাগে। ইমান সুন্দৰভাৱে দেখুৱাইছে। তাৰপিছতো বোলে কলি থাকিবলৈ জেগা নহ'লগৈ, সীমাত দিলে। সেইকাৰণে চাওক, হিন্দুস্তান পাকিস্তানৰ পৰা আৰম্ভ কৰি ককাই ভাই মাজত সেই সীমাটোক লাগিয়ে দন হয়। এফালে ভাতৃপ্ৰেম চাওক, যেতিয়া নাৰায়ণে হিৰণ্যাক্ষক বধ কৰি থৈ গ'ল, তেতিয়াৰ পৰাহে কশিপুৰে ঈশ্বৰক শত্ৰু বুলি ভাবিবলৈ ধৰিলে, যে মোৰ ভাতৃক বধ কৰিলে, সেইকাৰণে মই ভাতৃবধৰ প্ৰতিশোধ ল'ম। এতিয়া ভাতৃপ্ৰেম চাওক, কেতিয়াবা বোলে একে পিতৃ মাতৃৰ সন্তান, মাত বোল নাই বোলে, কেলৈ মাটি বাৰীৰ লগত লাগি। তাৰপিছত মই ধৰ্ম কৰি কিবা লাভ আছে জানো? লাভ নাই, যদি সেই একে পিতৃ মাতৃৰ সন্তানৰ মাজতে মিলা প্ৰীতিৰ ভাৱটো নাই। কাৰণ ভাতৃস্নেহটোতো পূৰ্বতে অসুৰেও দেখুৱাই থৈ গৈছে। সীমাক লৈ সেইকাৰণে দন কাজিয়া বৰকৈ কৰিব নালাগে। বোলে এইবিলাক ভাষণতহে ভাল লগা কথা, মোৰ বোলে একদম ঠেলি ঠেলি পিয়ালি। কৰক দিয়কচোন, কিমান দিন কৰিব? ঈশ্বৰক দি দিব লাগে। তেওঁ মোৰ ভেটিহে ঠেলিছে, ঈশ্বৰে 21 পুৰুষ ঠেলি দিব, খালি আমাৰ ধৈৰ্যটো নাথাকে। সেইকাৰণে ভকতে আনক অভিযোগ কৰিবলৈ নাযায়, ঈশ্বৰক অভিযোগ কৰে, হয়নে? কিবা এটা কৰিবলৈ ঈশ্বৰক ক'ব লাগে। আমি মানিছোঁ ন, আমি কৈছোঁ ন তেওঁ আছে বুলি, তেতিয়া আনৰ ওচৰলৈ কিয় যাব লাগিছে? তেওঁক ক'ব লাগে, তেওঁ জানে নহয়। শেষত ক'ত দিলেগৈ? সোণত। সোণ টুকুৰা এতিয়া খাবলৈও কামত নাহে, ঔষধতো কামত নাহে, কিন্তু সেই টুকুৰাক লৈ আকৌ হেৰি হয় নহয়, মৃতকৰ শৰীৰৰ পৰা সেই টুকুৰা খুলিও থৈ দিয়া যায় নহয়। মৰিলে চোৱা আছে বুলি জোতা চেণ্ডেল চব পঠাই দিব, অলংকাৰকেইটা খুলিহে থয়, লগততো নপঠায়। আসক্তিটো ক'ত আছে? সেই সোণ টুকুৰা। বৰকৈ লাগি থাকিব নালাগে। ঈশ্বৰক দিওঁতে সেইকাৰণে পিয়'ৰকৈ দিব লাগে। ঈশ্বৰক দিয়া সময়ত আমাৰ কি হয়? সোণ পানী চৰাই দিয়া হ'লেও হ'ব, নিজৰ পিয়াকেইটা একদম হলমাৰ্ক লাগিব, পিন্ধাকেইটা, নহয়নে? মই কোৱা নাই যে ঈশ্বৰক কোনোবাই সোণৰ ফুল দিয়ক, ৰূপৰ ফুল দিয়ক, কিন্তু শুদ্ধতাটো লাগে, নিজৰ কৰ্তৃত্বটো দেখুৱাই দিব নালাগে। কোনেও নাজানক লাগিলে, বোলে মানুহে জানিব লাগিব, জনাৰ প্ৰয়োজনীয়তা তেওঁৰ দৃষ্টিত আহিলেই হ'ল। ঈশ্বৰক দিওঁতে সেইকাৰণে নিষ্কাম ভাৱত দিব লাগে, নিজৰ নামটো যুক্ত কৰি দিব নালাগে। তেতিয়া নিজৰ নামটো যুক্ত কৰি দিলে কি হ'ল? মোৰেই হৈ থাকে, হয়নে? ঈশ্বৰৰ তেতিয়া নহয়। যি দিয়া গৈছে, আমিনো কি দিছোঁ? একো দিবই পৰা নাই ঈশ্বৰক। সেইকাৰণে অৰ্পণ কৰিবলৈ যাওঁতে, আৰু দান পুণ্যৰ কথাও দ্বাদশত বৰ একদম কাট মাৰি লিখিছে আমাক, বহুত কাট মাৰিছে দ্বাদশে। বোলে দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। দান পুণ্য কৰিলে বোলে মোৰ খ্যাতি বৃদ্ধি পাব, সেইকাৰণে বোলে কলিত বোলে দান পুণ্যৰ সংখ্যা বেছি হ'ব, হয়নে? কাৰণ মই কৰিছোঁ, মই দিছোঁ, এইটো ভাৱ কৰিব লাগে নিষ্কাম ভাৱত। তেওঁ জানে নহয়, যদি মই শুদ্ধ কৰ্ম কৰিছোঁ তেতিয়া শুদ্ধ ফল তেওঁ মোক দিবই। আৰু সেই কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয়? স্বয়ং মহাৰাজ পৰীক্ষিত প্ৰমাণ। জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে সেইখন না গতি না স্থান। পিছত শৃংগী মুনিয়ে অভিশাপ দিলে, কাহিনীটো আপোনাৰ সকলোৱে জানে। আৰু অভিশপ্ত হৈ যেতিয়া তাৰ বাস্তৱিকতা বুজি পাইছিল, যে মই জীৱনটো পাইছিলোঁ শৰীৰ ভজনাৰ বাবে, কিন্তু ভোগৰ নামতে মই পাৰ কৰি দিলোঁ, এতিয়া মই ঈশ্বৰমুখী হ'ব লাগে। সেই চিন্তা যেতিয়া মনত সাৰে সিমজুৱে সোমালে, তেওঁ সকলো এৰি থৈ ঈশ্বৰক বিচাৰি আহিছে, হয়নে? এতিয়া ঈশ্বৰক বিচাৰিবলৈ যাওঁতে ঋষিমুনিসকলৰ ওচৰলৈ পৰীক্ষিত গৈছে, কিন্তু শুকদেৱৰ ওচৰলৈ কিন্তু পৰীক্ষিত যোৱা নাই। শুকদেৱ নিজেই আহিছে। কেনেকৈ গম পালে? ফোন কৰি দিলে নি তেতিয়া দিনত? পৰীক্ষিত অভিশপ্ত হ'ল, শুকদেৱে গম পাই গ'ল, গম পোৱাৰ লগে লগে আহিছে। তাত এটা আন্তৰিক দৰ্শন দেখুওৱা হৈছে। ভক্তজনে যেতিয়া আন্তৰিকভাৱে প্ৰকৃততে কিবা এটা বিচাৰে অন্তৰৰ পৰা, তেতিয়া তেওঁ নিজেই বিচাৰি যাব নালাগে, সেইটো জীৱনত উপলব্ধ হৈ যায়। শুকদেৱ সেইকাৰণে নিজৰ ইচ্ছাই সেই স্থানলৈ আগমন ঘটিছে। আমি যদি অন্তৰৰ পৰা বিচাৰিছোঁ ন, ঢেৰ মাথা মাৰি থকাৰ প্ৰয়োজন নাই, ঈশ্বৰে সেইটো জীৱনত সংযোগ ঘটাই দিয়ে। আৰু এনেকুৱাকৈ সংযোগ ঘটাব আমি নিজে চিন্তা কৰিও তাৰ পাৰ নাপাম। আৰু সেই জিজ্ঞাসা প্ৰকাশৰ জৰিয়তে প্ৰথম স্কন্ধ সম্পূৰ্ণ, তাত উদ্দেশ্য। দ্বিতীয় স্কন্ধত কি? ভাগৱত মহাধৰ্মৰ কথন, বিদুৰ মৈত্ৰেয় সংবাদত ঈশ্বৰৰ অৱতাৰৰ বৰ্ণনা। শেষত কি হৈছিল? আপোনাৰ ভাগৱতৰ দশলক্ষণ বৰ্ণনা। দশলক্ষণ বৰ্ণনাটো ইমান সুন্দৰ ক্ৰম এটা দেখুৱাইছে। পোনপ্ৰথমতে কি বোলে? স্বৰ্গ। তৃতীয় স্কন্ধত সেইকাৰণে স্বৰ্গ লক্ষণৰ কথা। স্বৰ্গ মানে কি? ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঘৰটো বনাবলৈ যাওঁতে এতিয়া ঘৰটোত বোলে ভাল কোৱালিটিৰ বস্তু ব্যৱহাৰ কৰিছে, সেইটোতো জানিব লাগিব। ৰডটো ভাল কোৱালিটিৰ হয়নে নহয়, ইটা ভাল হয়নে নহয়, প্ৰথম মেটেৰিয়েলছখিনিৰ বৰ্ণনা। সেইকাৰণে তৃতীয় স্কন্ধত কি বৰ্ণনা আহিছে? সৃষ্টিৰ তত্ত্ববিলাকৰ বৰ্ণনা, যাক আমি অনাদি পাতন বুলি কওঁ। ক'ত কিটো তত্ত্ব ব্যাপ্ত হৈছে। তাৰ পাছত আহিছে কি? বিসৰ্গ, ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঘৰটো বনালেই নহ'ব নহয়, তাত থকা সদস্য কেইজন লাগিব, জীৱৰ উৎপত্তিৰ কথন, বিভিন্ন শৰীৰৰ বৰ্ণনা, মনুবংশৰ কথন বিসৰ্গত আহিছে। স্থিতি, সৃষ্টিৰ আদিৰে পৰা জগত ক'ত স্থিত হৈ আছে,
আমাৰ আগতে সাধু কথা কয় নহয় বোলে পৃথিৱীখন কোনে ধৰি আহিছে বোলে অনন্তদেৱে, হয়নে? অনন্তদেৱৰ বোলে 1000খন মুখ আছে, সেই অনন্তদেৱৰূপী সৰ্পই বোলে পৃথিৱীখন নিজৰ ফণাৰ ওপৰত ধৰি ৰাখিছে। সাপটো বোলে ক'ত আছে? সাপটো বোলে কাছৰ ওপৰত থিয় হৈ আছে। শুনিবলৈ সাধু কথা লাগে, এনেও সাধু কথা, কিন্তু কথাটোৰ এটা প্ৰতীকাত্মক তাৎপৰ্য আছে। আজি বিজ্ঞানেও কৈছে সৃষ্টিখন ক'ৰ পৰা আহিছে? স্থান কালৰ একালীয়তাৰ পৰা, স্পেচ টাইম ছিংগুলাৰিটি। অনন্তদেৱ, সহস্ৰখন মুখ, কি দেখুৱাইছে? সময় এটা স্থানতে একেই নহয়, সময় আপেক্ষিক, নহয়নে? সকলো স্থানতে সময়ৰ গতিটো বেলেগ বেলেগ হয়। সেইকাৰণে অনন্তৰূপী কালৰ সহস্ৰখন মুখ দেখুৱাইছে। আৰু সেই কাল ক'ত নিৰ্ভৰ কৰি আছে? সেই কুৰ্মৰূপী স্থানত, স্থান আৰু কালৰ সংযোগতহে সৃষ্টি বৰ্তি আছে। আৰু সেই কথা ক'বলৈ যাওঁতে স্থিতিৰ বৰ্ণনা আহিছে। উটি সৃষ্টিৰ আদিৰে পৰা কি ধাৰাত এই ব্ৰহ্মাণ্ডখন চলি আহিছে। তাৰপিছত কি আছে? মন্বন্তৰ। প্ৰতিজন মনুৰ শাসনকালত ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়। প্ৰত্যেকজন মনুৰ শাসনকালভেদে লীলাৰ বৰ্ণনা। তাৰপিছত কি আহিছে? ঈশানু কথা, ঈশ্বৰৰ কথা। ক'ত আছে? দশমত। বাকীবিলাকত বোলে ঈশ্বৰৰ কথা নাই নি? আছে, কিন্তু দশমত প্ৰত্যক্ষ আছে। কিয়? দশমৰ লীলাখিনিৰ প্ৰাধান্যতা এইখিনিতেই, দশমত যি লীলা বৰ্ণনা কৰা হৈছে সেয়া কেৱল এইখন জগতৰ লীলাই নহয়, গোলোক বৈকুণ্ঠৰ লীলা। আমি যেতিয়া ক'ৰবালৈ যাওঁতে নিজৰ প্ৰয়োজনীয় বস্তুখিনি লগত লৈ যাওঁ, কৃষ্ণও যেতিয়া গোলোকৰ পৰা নামি আহিছিল তেতিয়া কেৱল কৃষ্ণই অহা নাছিল, তেওঁৰ সমগ্ৰ পাৰিষদগণ ঐশ্বৰ্য বিভূতি সহিত ধৰাধামলৈ আহিছিল। গোবৰ্ধন, বৃন্দাবন, কুঞ্জবন, কদলাবন ইত্যাদি এইখন মৰ্তৰ অংশ নহয়, গোলোকৰ অংশ। সেইবাবে দশমকটো মধ্যমণি বুলি কোৱা হয় ভাগৱতৰ। তাৰপাছতে কি? তাক জানিলে, ঈশ্বৰৰ গুণলীলাক যি জানিব তেওঁ কি পাব? মুক্তি। নৱমটি লক্ষণ সেইবাবে মুক্তি। আৰু মুক্তি লাভতে কি হ'ব? আশ্ৰয় সিদ্ধ হ'ব। আশ্ৰয় দুটা আছে, আৰম্ভণিটো আমি আশ্ৰয় লওঁ যিদৰে গুৰুৰ আশ্ৰয়, আৰু শেষতো আশ্ৰয় সিদ্ধ হয়গৈ। সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণো আশ্ৰয়। এতিয়া সেই তৃতীয়ত যদি আমি চাবলৈ যাওঁ যে তাত পোনপ্ৰথমতেই প্ৰলয়ৰ কথা আহিছে, যে শুনা সভাসদগণ পদ তৃতীয় স্কন্ধৰ নিত্য নৈমিত্তিক আৰু মহাপ্ৰলয়। ভাল কথা এটা ক'বলৈ যাওঁতেনো কোনোবাইনো প্ৰলয়ৰ কথাৰ পৰা আৰম্ভ কৰেনে? ধ্বংসৰ কথাৰ পৰা আৰম্ভ কৰে জানো? ভাগৱতত আৰম্ভণি হৈছে মহাপ্ৰলয়ৰ কথনৰ পৰা। কাৰণ য'ত ধ্বংস হ'ব তাতহে সৃষ্টি হ'ব। আৰু ধ্বংস বা প্ৰলয় সৃষ্টিৰ এটা নিয়ম। সেই প্ৰলয়ৰ কথা ক'বলৈ তিনিটা প্ৰলয় দেখুৱাইছে। এটা নিত্য প্ৰলয়, যিটো জগতখনত সদায় চলি আছে। লাহে লাহে জগতৰ আয়ুসো কমি কমি গৈ আছে। মহাৰাজ পৰীক্ষিতেও সেইবাবে সুধিছিল যে ম্ৰিয়মাণ লোকে ইটো সংসাৰত কৰিবে কোন কৰ্ম। মৃত্যু অভিমুখী লোকসকলে কাৰ মতে চলিব, কাৰ কথা শুনিব? এই শৰীৰটোত এই জগতখনত যি হৈ আছে, ঘটিত হৈ আছে, যি ক্ষয় হৈ গৈ আছে, এইটো নিত্য প্ৰলয়। ইয়াৰ পাছতে বোলে খণ্ড প্ৰলয়। ব্ৰহ্মাৰ যেতিয়া বোলে আধা বছৰ হয়গৈ তেতিয়া খণ্ড প্ৰলয় সৃষ্টি হয়। আৰু যেতিয়া ব্ৰহ্মাৰ সম্পূৰ্ণ 100 বছৰ হয়গৈ তেতিয়া বোলে মহাপ্ৰলয় সৃষ্টি হয়। এতিয়া ব্ৰহ্মাৰ কথা ক'বলৈ যাওঁতে ইয়াৰ পাছতে কি বৰ্ণনা আহিছে? কালৰ বৰ্ণনা। কাল মানে হৈছে সময়। কাৰণ ব্ৰহ্মাৰ এবছৰতো মহাপ্ৰলয় হয় বুলি কৈছে। এতিয়া এবছৰত মহাপ্ৰলয় বুলি কোৱাৰ লগে লগে এবছৰ হিচাপটো আমি কেনেকৈ উলিয়াম? আমাৰতো কোৱা হয় ন, সত্যত এটা দাপৰ কলি 4 যুগ। এই 4 যুগ লগ লাগি এটা দিব্য যুগ হয়। মানে 17,20,000 বছৰে বোলে সত্য, 12,96,000 ত্ৰেতা, 8,64,000 দাপৰ, 4,32,000 কলি। এই চাৰিওটা যুগ যেতিয়া একেলগ হয় তেতিয়া এটা দিব্য যুগ হয় বোলে। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা যেতিয়া 71টা দিব্য যুগ লগ লাগে এটা মন্বন্তৰ হয় বোলে। এটা মন্বন্তৰত এজন মানুহে শাসন কৰে। এনেকুৱা 14টা মন্বন্তৰ আছে। 14জন মনুৱে। ভাগৱত কোনটো মন্বন্তৰত প্ৰকাশ পাইছে? বৈৱস্বত মন্বন্তৰত। বৈৱস্বত এতিয়া কোন মনুৰ শাসনকাল চলি আছে? সপ্তম মনু বৈৱস্বতৰ। আদি মনু কোন? স্বয়ম্ভৱ মনু। সেইবাবে মনুষ্য বুলি কোৱা হয় মনুৰ সন্তানসকলক। মন্বন্তৰৰ পাছত কি প্ৰসংগ আহিছে? এই 14টা মন্বন্তৰ যেতিয়া পাৰ হৈ যায় তেতিয়া 14জন ইন্দ্ৰ ৰিটায়াৰ্ড হৈ যায়। আৰু 14জন ইন্দ্ৰ যেতিয়া ৰিটায়াৰ্ড হৈ যায় তেতিয়া ব্ৰহ্মাৰ মাত্ৰ বোলে 12 ঘণ্টা পাৰ হয়। 14টা মন্বন্তৰ লগ লাগি কি হয়? 432 কোটি বছৰ।
432 কোটি বছৰেহে বোলে ব্ৰহ্মাৰ মাত্ৰ আধা দিন। এই দশমতো বৰ্ণনা আহেগৈ, যেতিয়া আপোনাৰ ৰেৱতীৰ বিয়াৰ প্ৰসংগলৈ ৰেৱতীৰ পিতৃয়ে ব্ৰহ্মলোকলৈ গমন কৰে উপযুক্ত বৰ বিচাৰি, তেতিয়া ব্ৰহ্মাদেৱৰ ৰাজসভাত গৈ পেলাই খন্তেক সময় বহুতেই ইয়াত বোলে সহস্ৰ বছৰ পাৰ হৈ যায়। ইয়াৰ পাইহি মানে ইয়াত ইতিমধ্যে ভগৱান কৃষ্ণ আৰু বলদেৱৰ অৱতাৰ হৈ গৈছিল। কিয় দেখুৱাইছে? সময়ৰ আপেক্ষিকতাৰ সূত্ৰ আইনষ্টাইনে 19ৰ দশকতহে দিছিল। ভাগৱতত সেই সিদ্ধান্ত 1000 বছৰ আগৰ পৰাই আছে। ইয়াৰ পাছত কি হয়? 432 কোটি বছৰে যেতিয়া ব্ৰহ্মাৰ বোলে আধা বছৰ হয়, আধা বছৰ জগতত খণ্ড প্ৰলয় সৃষ্টি হয়। খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক বোলে লোক আছে, সেই সকলো লোক জলত মগ্ন হৈ থাকে। আৰু যেতিয়া 50 বছৰ বৃদ্ধি পায়, তেতিয়া বোলে সেই জলৰ পৰা ভূতত্ত্বক বৰাহৰূপী নাৰায়ণে উদ্ধাৰ কৰে। সেইটো হিৰণ্যাক্ষৰ প্ৰসংগত যেনেকৈ আহে। তাৰপিছত পুনৰ ব্ৰহ্মাদেৱে সৃষ্টিকৰ্ম আৰম্ভ কৰে। আৰু 432ৰ লগত 432 যোগ হয় 864 কোটি বছৰ। 864 কোটি বছৰে ব্ৰহ্মাৰ এটা দিন পাৰ হয়। ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'ল, তাত ব্ৰহ্মাৰ এটা দিন পাৰ হৈছে। এইটো কেনেকৈ সম্ভৱ? কাৰণ আমি আছোঁ ক'ত? ভূলোকত। ভূলোকৰ তলত অতল, বিতল, সুতল, তলাতল, ৰসাতল, পাতাল 7খন। ভূলোকৰ ঊৰ্ধত ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক, হাতে হাতে মিলি 14খন ভুৱন। মাল্টি ইউনিভাৰ্ছৰ কনচেপ্ট সৌ দিনাহে আহিছে। ভাগৱতেচোন ইমান দিন আগৰ পৰা কৈ আছে। 14খন ব্ৰহ্মাণ্ড সজ্জিত হৈ আছে। আৰু এই 14খন ব্ৰহ্মাণ্ডকে কি ৰূপত দেখুওৱা হৈছে? এই নাৰায়ণৰ নাভিৰ পৰা ওলাই যোৱা পদুমৰ ঠাৰিডাল। আমি ভাবি থাকোঁ পদুমৰ ঠাৰি কেনেকৈ ওলাব, সেইটো প্ৰতীকাত্মক অৰ্থ। তাৰ ওপৰত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ, হয়নে? আৰু সেই 14খন ব্ৰহ্মাণ্ড সত্যলোকৰ তললৈকে যিমানবিলাক লোক থাকে, খণ্ড প্ৰলয়ত সেই সকলো নষ্ট হৈ যায়। আৰু যেতিয়া মহাপ্ৰলয় হয় 864 কোটি বছৰে এটা দিন, সেই এটা দিনকে ব্ৰহ্মাৰ জোখেৰে এটা কল্প কোৱা হয়। তেনেকৈ যেতিয়া 100টা কল্প পাৰ হৈ যায়, ব্ৰহ্মাৰ ৰিটায়াৰ্ড হয়। আৰু ৰিটায়াৰ্ড হোৱাৰ লগে লগে কি হয়? জগতত মহাপ্ৰলয় হয়। আৰু মহাপ্ৰলয় কেনেকৈ হয় বোলে? অনন্ত দেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয়, হয়নে? আৰম্ভণিতে বৰ্ণনা আহিছে। আৰু সেই অগ্নিয়ে বোলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক জ্বলাই পেলায়। ইয়াৰ পাছত বোলে অগ্নিত প্ৰৱেশ কৰে জলত, জলতত্ত্ব প্ৰৱেশ কৰে আপোনাৰ বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে প্ৰকৃতিত, আৰু প্ৰকৃতি পুনৰ প্ৰৱেশ কৰে নাৰায়ণত। এইটো হৈছে বোলে প্ৰলয়ৰ ক্ৰম। আৰু সেইবাবে চাওকচোন, আমাৰ মানুহৰ অন্ত্যেষ্টি সংস্কাৰো ক'ত হয়? অগ্নিত হয়, হয়নে? সৃষ্টিৰ ধ্বংসত অগ্নি আছে, আৰম্ভণিতো অগ্নি আছে। বিজ্ঞানৰ আমি বিগ বেং বিস্ফোৰণ হওঁতে, মহানাদ বিস্ফোৰণ হওঁতে তাতো অগ্নি প্ৰকট হৈছিল। ইয়াত পিণ্ডে ব্ৰহ্মাণ্ডে জীৱ সৃষ্টি হওঁতেও অগ্নিৰ প্ৰাধান্যতা আছে। মাতৃগৰ্ভত যেতিয়ালৈকে নিৰ্দিষ্ট উষ্ণতা নাপায় গৰ্ভৰ, জঠৰাগ্নিৰ উষ্ণতা, তেতিয়ালৈকে তাত জীৱৰ শৰীৰটো বিকাশ সম্ভৱ নহয়। অগ্নি তাতো আছে। সেইবাবে বিনা অগ্নিত আমি গুৰুবন্তী বুলি কওঁ চাকি গছক, নহয় জানো? চাকি গছ নজ্বলোৱাকৈ আমি তামোল পাণ এটাও আগ নকৰে। কিয় জ্বলায়? তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে, হয়নে? সেইবাবে যিকোনো মাংগলিক কাম কৰোঁতে আমি চাকি গছ জ্বলাই লওঁ। মাংগলিক কাম কৰোঁতে আমি কিবা এটা জ্বলাই পেলাই ফু মাৰি নুমুৱাই নিদিওঁ, হয়নে?